কলিয়াবৰলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে কলিয়াবৰৰ মিছাত যি আচলতে আৰক্ষী বাহিনী বা SPG বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰু এই মুহূৰ্তত আমি অন্য এটা দৃশ্যাংশ দেখুৱাম যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই হৈ প্ৰচাৰ চলাব আৰু আচলতে এই সময়ছোৱাত নিৰ্বাচনী ব্যস্ততাত আচলতে কাৰোৱে সময় নাই যিসকল আৰক্ষীৰ দায়িত্বত আছে যিসকল আৰক্ষী জোৱান তেখেতসকলে এতিয়া ইতিমধ্যে কাৰো কোনেও ছুটি নাপায় বা তেওঁলোকে নিজৰ দায়িত্ব সম্পাদন কৰিবই লাগিব আমি এক ভিন্ন দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু এই দিনটোত আমি দেখিছে কুলাত কেঁচুৱা লৈ এটি কণমানি লৈ এনেদৰে এতিয়া নৱম অসম আৰক্ষী বাহিনী এগৰাকী আৰু মহিলা আৰক্ষী জোৱান এনেদৰে এতিয়া নিজৰ যি নিৰ্বাচনৰ সময়ত যি দায়িত্ব অমিত শ্বাহ অহাৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকী অহাৰ পূৰ্বে তেওঁৰ দায়িত্ব যিহেতু পুৱাৰ ভাগৰে পৰা সম্পাদন কৰিছে আৰু কুলাত কেঁচুৱা লৈ এতিয়া এনেদৰেই এইগৰাকী মহিলা আৰক্ষী জোৱানে নৱম অসম আৰক্ষী বাহিনীৰ মহিলা আৰক্ষী জোৱানে এনেদৰে এটা দায়িত্ব সম্পাদন কৰিবলগীয়া হৈছে মহিলাগৰাকী যিহেতু ইয়াত আছে গেটৰ সন্মুখতে নিজৰ কৰ্তব্য ইতিমধ্যে তেওঁ পালন কৰিছে আৰু মই তেখেতৰ সৈতেও কথা পাতিব বিচাৰিম আপোনাৰ নামটো সন্মুনি বড়ো আপোনাৰ নৱম অসম আৰক্ষী বাহিনী ব্ৰহ্মপুৰ হয় হয় কিবা এতিয়া আজি ডিউটি পৰিছে আপোনাৰ সন্তান হয় কেইমাহ হৈছে 8 মাহ চলি আছে আৰু দায়িত্ব এনেদৰে এতিয়া পালন কৰিবলগীয়া হৈছে আচলতে আৰক্ষীৰ দায়িত্ব বা আৰক্ষী কৰ্তব্য কিমান কষ্টকৰ হয় সেই কথা এই দৃশ্য দেখিলে আপোনালোকে হয়তো নিশ্চয়কৈ অনুমান কৰিব পাৰিব যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব তাৰ প্ৰাক মুহূৰ্তত এইসকলে এতিয়া কেঁচুৱা লৈ পানী কেঁচুৱা কোচত লৈ এনেদৰে এতিয়া দায়িত্ব সম্পাদন কৰিবলৈ ওলাই আহিছে গতিকে আপুনি কিমান সময়লৈকে ইয়াত দায়িত্ব পালন কৰিব লাগিব এতিয়া গম নাপাওঁ নহয় কিমান টাইম থাকিব লাগে আপোনাৰ ঘৰ ক'ত ঘৰ মোৰ বকুত আৰু নৱম অসম আৰক্ষী বাহিনীত আছে গৃহমন্ত্ৰীগৰাকী ইয়ালৈ আহিব তাৰ দায়িত্বত নিয়োজিত হৈ আছে নিশ্চয় যিহেতু ইতিমধ্যে যিগৰাকী মহিলা আৰক্ষী জোৱান তেখেত ইতিমধ্যে ইয়াত আচলতে কৰ্তব্যত ব্ৰতী হৈ আছে আৰু এনেদৰে এতিয়া যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব তাৰ প্ৰাক মুহূৰ্তত আৰক্ষী জোৱানসকল ইয়াত মোতায়েন কৰা হৈছে আৰু এইগৰাকী মহিলা আৰক্ষী জোৱান আমি দেখুৱালোঁ নৱম অসম আৰক্ষী বাহিনীৰ এইগৰাকী মহিলা এতিয়া কোচত পানী কেঁচুৱা লৈও দায়িত্ব নিজৰ সম্পাদন কৰিবলগীয়া হৈছে কাৰণ আৰক্ষীৰ আচলতে কৰ্তব্য বা আৰক্ষীৰ জীৱনটো কিমান কষ্টকৰ হয় সেই দৃশ্যাংশ দেখিলে আপোনালোকে গম পাব কাৰণ যিহেতু ইতিমধ্যে নিৰ্বাচনৰ বাবে সকলো আৰক্ষী জোৱানৰ সকলো চৰকাৰী কৰ্মচাৰী ছুটি আচলতে এতিয়া বন্ধ কৰা হৈছে আৰু তাৰ বাবে এতিয়া এনেদৰে কোচত পানী কেঁচুৱা লৈ এইগৰাকী আৰক্ষী মহিলা জোৱানে এনেদৰে দায়িত্ব সম্পাদন কৰিবলৈ ওলাই আহিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ